তো হে গাইজ ৱেলকাম টু আৱাৰ টিউশ্যন আপোনাৰ সকলোকে জ্ঞানচিত নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আমি স্বাগতম জনাইছোঁ তো টুডে উইল গোয়িং টু ডিছকাছ সম প্ৰফিট এণ্ড লছৰ ওপৰত আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ তো মেথছৰ এটা টপিক হয় তো এইটো পাৰ্ট 1 ভিডিঅ' হ'ব যদি সম্ভৱ হয় একেটা ভিডিঅ'তে আমি শেষ কৰি দিবলৈ চেষ্টা কৰিম তো প্ৰফিট এণ্ড লছৰ অসমীয়া মিনিংটো হৈছে লাভ আৰু লোকচান তো অসমীয়াটো কৈ যাম চিন্তা কৰিব নালাগে তো তথাপিও অসমৰ এক্সাম হ'লেও আছামিজত সাধাৰণতে অহা নেদেখোৱেই তো আহে কিন্তু মেডিকেল হেল্থ বা এনেকুৱা ধৰণৰ টেট এনেকুৱা ধৰণৰ সাধাৰণতে কেতিয়াবা নহাকৈও থাকে তো ইংলিছ কেতিয়াও নহাকৈ নাথাকে তো ইংলিছতে লৈ আহিছোঁ টাৰ্মবিলাক ইংলিছত জানিবই লাগিব ঠিক আছে তো অসমীয়াত কৈয়ে যাম অৰ্থটো তো ডেফিনেটলি আপোনালোকৰ দিগদাৰ নহয় তো প্ৰফিট আৰু লছৰ কাৰণে আমি কিছুমান ফৰ্মুলা আমি ইয়াত লিখি দিম ফাৰ্ষ্ট অফ অল সেই ফৰ্মুলাখিনি আপোনালোকে নোটছ কৰি ৰাখিব তো প্ৰফিট এণ্ড লছৰ পাৰ্চেণ্টেজ উলিয়াবলৈ প্ৰফিটৰ যেতিয়া পাৰ্চেণ্টেজ উলিয়াবলগীয়া হয় তেতিয়া আমি এটা ফৰ্মুলা আমি মনত ৰাখিব লাগিব প্ৰফিট বুলি কৈ দিলে প্ৰফিট ক'ত হ'ব প্ৰফিট নহয় জানো যেতিয়া কিনা দামতকৈ বেচা দামটো বেছি হ'ব তেতিয়া ডেফিনেটলি প্ৰফিট হ'ব ছাপ'জ 5 টকাত আমি কিবা এটা বস্তু কিনিছোঁ যদি 6 টকাত আমি সেই বস্তুটো বিকোঁ তেতিয়াহ'লে ডেফিনেটলি ডেট ইজ প্ৰফিটত থাকিব হয়নে সেইটো প্ৰফিটত থাকিব মানে কিমান প্ৰফিটত আছে 6 - 5 = 1 এটা প্ৰফিটত আছে তো সেইটোৱে আচলতে প্ৰফিটৰ কনচেপ্ট তো প্ৰফিটৰ পাৰ্চেণ্টেজটো উলিয়াবলৈ যাওঁতে এই 6 - 5 1 যিটো প্ৰফিট হয় সেই প্ৰফিটটোক অৰ্থাৎ যিটো লাভ হয় আমি ইংৰাজীতে লিখিম বুলি কৈছিলোঁ তো প্ৰফিট ডিভাইডেড বাই চি পি বুলিয়ে লিখিছোঁ চি পি মানে কি আমি ইয়াত লিখি দিম কষ্ট প্ৰাইচ মানে অসমীয়াত তাক কিনা দাম বুলি কয় ঠিক আছে কিনা দাম সেইটো আমি লিখি থ'ম তো বেছিকৰ পৰা যিটো ডিছকাশ্যন কৰিছোঁ গতিকে সকলোখিনি আমি জানিবই লাগিব তো ইয়াৰ লগত যিহেতু পাৰ্চেণ্টেজৰ কথা কৈছে পাৰ্চেণ্টেজ বুলি কৈ দিলে সদায় 100 এটা আহিবই তো সেইটো আপোনালোকে মনত ৰাখি থ'ব ঠিক আছে তো এতিয়া এইটো প্ৰফিটৰটো হৈ গ'ল নহয় জানো পাৰ্চেণ্টেজৰ প্ৰফিটৰটো হৈ গ'ল তো এতিয়া আমি লছৰ পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই সেইটোও জানিব লাগিব তো ডেফিনেটলি লছৰ পাৰ্চেণ্টেজটো আমি এনেকৈ শ্বৰ্ট ফৰ্মতে লিখিছোঁ মেথছত আচলতে সেইটোৱেই আৰু যিমান শ্বৰ্ট ফৰ্মত লিখিব পাৰে সিমানেই সুবিধা হয় উত্তৰটো ওলাব লাগে যেনেকৈ নকওক শ্বৰ্ট ফৰ্ম হ'ব লাগে ঠিক আছে পাৰ্চেণ্টেজত লছ হ'লে ইয়াত কোৱা হৈছে কিনা দামটো যদি 5 হয় বেচা দামটো যদি 6 হয় তেতিয়া প্ৰফিট হ'ব কিনা দামটো যদি 5 হয় বেচা দামটো যদি 4 হয় যদি কিনা দামতকৈ বেচা দামটো যদি সৰু হয় তেতিয়াহ'লে ডেফিনেটলি লছ হ'ব নহয় জানো তো সেইটো সেই একেধৰণে যদি এইটো 4 হ'লহেঁতেন তো 5 - 4 হ'লহেঁতেন 5 - 4 1 হ'লহেঁতেন তো ডেফিনেটলি আমি ইয়াত লছ লিখিম ডিভাইডেড বাই চি পি মানে কষ্ট প্ৰাইচে থাকিব তলত সদায় 8/100 তো প্ৰায় একেই ফৰ্মুলা এই দুইটা এইটো ফৰ্মুলা আৰু এইটো ফৰ্মুলা প্ৰায় একেই হয় তো ইয়াত প্ৰফিটৰ কাৰণে প্ৰফিট ওপৰত থাকিব লছৰ কাৰণে লছ ওপৰত থাকিব সেইটো আপোনালোকে মনত ৰাখি থ'ব ঠিক আছে এই দুটা ফৰ্মুলা বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ লগতে আমি এছ পি বুলি এটা টাৰ্ম ইউজ কৰিম যিটো আমি চেলিং প্ৰাইচ বুলি ইউজ কৰিম ঠিক আছে পৰৱৰ্তী অৱস্থাত এম পি বুলিও এটা টাৰ্ম আহিব সেইটো টাৰ্মৰ বিষয়ে পাছত ক'ম যিটো মাৰ্কেট প্ৰাইচ হয় বৰ্তমান মই যিখিনি পঢ়াই যাম বেছিকৈ কৈ দিবলৈ নিবিচাৰিম কাৰণ যথেষ্ট পৰিমাণে দিগদাৰ হ'ব আপোনালোকৰ একেলগে অকণমান অসুবিধা হয় তো লাহে লাহে কৈ যাম এম পি টিনো কি আচলতে মাৰ্কেট প্ৰাইচনো কি ঠিক আছে আৰু আনাডাৰ শ্বৰ্ট ট্ৰিক আৰু কিছুমান শ্বৰ্ট ট্ৰিক আছে আমি ইয়াত লিখি থৈছোঁ তো আনাডাৰ শ্বৰ্ট ট্ৰিক ঠিক আছে কষ্ট প্ৰাইচ উলিওৱা কিছুমান শ্বৰ্ট ট্ৰিকো আছে আমি সেইখিনিও এপ্লাই কৰিব পাৰিম তো তাৰ বাবে এটা ফৰ্মুলা আছে আপোনালোকে লিখি ল'ব চি পি = এছ পি × 100 এছ পিৰ লগত 100 এটা পূৰণ কৰিব লাগিব চি পি মানে কষ্ট প্ৰাইচ এছ পি মানে চেলিং প্ৰাইচ কৈছোঁ ইতিমধ্যে × 100 কৰিব লাগিব 100 ডিভাইডেড বাই যদি প্ৰফিট হয় তেতিয়াহ'লে প্ৰফিট পাৰ্চেণ্টেজটো প্লাছ হ'ব আৰু যদি প্ৰফিট নহয় লছ হয় তেতিয়াহ'লে চি পিটো কিন্তু একেটা ফৰ্মুলাই মাত্ৰ প্লাছ প্ৰফিট যিটো হৈছিলে তাত মাইনাছ লছ পাৰ্চেণ্টেজ হ'ব তো এই দুটাও ফৰ্মুলা প্ৰায় একেই হয় নহয় জানো সম্পূৰ্ণ একেই দুটা ফৰ্মুলা তো আপোনালোকে নোটছ কৰি ৰাখিব ঠিক আছে তো বৰ বেছি সময় নষ্ট নকৰোঁ আমি কুৱেশ্যনৰ মাজলৈ আগবাঢ়োঁ ঠিক আছে তো প্ৰথমটো কুৱেশ্যনলৈ আমি যাবলৈ চেষ্টা কৰিম
তো প্ৰেক্টিছ কুৱেশ্যনৰ কুৱেশ্যন নম্বৰ 1লৈ আমি গৈছোঁ তো কুৱেশ্যন নম্বৰ 1ত আমি কি লৈ আহিছোঁ চাওকচোন এটা সহজ কুৱেশ্যনছ মই এতিয়ালৈকে যিখিনি ক'লোঁ সেইখিনিৰ ওপৰতে আমি আপোনালোকে পাৰিব মই মানে কৈছোঁ সেইকেইটা ফৰ্মুলা ইউজ কৰি এইটো কুৱেশ্যনছ কৰিব লাগে তো ইয়াত কি কৈছে এজন মানুহে এটা সামগ্ৰী 495 টকাত বিক্ৰী কৰিছে তাৰমানে কি হয় মানুহজনৰ চেলিং প্ৰাইচটো প্লাছ পিটো কিমান হ'ব 495 টকা হ'ব নহয় জানো এইবোৰ লিখি নাথাকিলেও হয় পাছত যেতিয়া আপোনালোকে গম পাবগৈ কথাটো তেতিয়া এইবিলাক নিলিখিলেও আপোনালোকে কৰিব পাৰিব চাব তো ঠিক আছে বিক্ৰী কৰি 10% লাভ কৰিলে মানে মানুহজনে প্ৰফিট পাৰ্চেণ্টেজ কিমান 10% মানুহজনৰ প্ৰফিট পাৰ্চেণ্টেজ হয়নে তো সামগ্ৰীবিধৰ CP কিমান তো সামগ্ৰীবিধৰ CP কিমান সেইটো সুধিছে তো CP মানে আচলতে কষ্ট প্ৰাইচটো কিমান সেইটোৱে সুধিছে তো আমাৰ ফৰ্মুলাটো কি আছিলে তো CP ইজ ইকুৱেল টু SP 100 আছিলে অলপ আগতে আপোনালোকে কৈছোঁ ডিভাইডেড বাই প্ৰফিট পাৰ্চেণ্টেজ আছে নহয়নে 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ নহ'বনে তো CP উলিয়াব লাগে ডাইৰেক্টলি আপোনালোকে কৰি দিয়ক নহয় জানো 49500 লগাই দিয়ক 100 ইনটু হৈ আছে ডিভাইডেড বাই 100 প্লাছ P 110 হৈ যাব যিটো প্ৰফিট পাৰ্চেণ্টেজ 10 প্লাছ হৈছে তো 0 ডেফিনেটলি কেঞ্চেল যাব নহয় জানো 11 4 যা 44 হ'ব 44ৰ পিছত 5 থাকিলে 5 যা 55 হ'ব তো 450 টকা শুদ্ধ হ'ব অসমীয়াত যিহেতু কুৱেশ্যনটো আছিলে অসমীয়াতে লিখিছোঁ তো আমি ইংৰাজীটো কুৱেশ্যনছ লৈ আহিম প্ৰথমতে অলপ সুবিধা হ'বৰ বাবে আমি আচলতে অসমীয়াত লৈ আহিছিলোঁ ঠিক আছে তো পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম তো কুৱেশ্যন নম্বৰ 2টো প্ৰায় একেই কুৱেশ্যনছ হয় আমি যিখিনি কনচেপ্ট এতিয়ালৈকে দিলোঁ সেইখিনি কনচেপ্টৰ ওপৰতে আছে বহুতে কৰিব পাৰিব যিসকলে কৰিব পাৰে আমাক কমেণ্ট বক্সত জনাব ঠিক আছে তো এইটো কুৱেশ্যনত কি কৈছে এটা সামগ্ৰী অলপ আওপকীয়াকৈ দিয়া আছে খালি এটা সামগ্ৰী 1685 টকাত কিনিছে মানে মানুহজনৰ কষ্ট প্ৰাইচটো দিয়া আছে CP দিয়া আছে আমি সলিউশ্যন লিখা নাই সলিউশ্যনটো লিখি ল'ম CPটো দিয়া আছে কিমান দিয়া আছে CPটো দিয়া আছে 1685 টকা তো কিনি 8% লাভত বিক্ৰী কৰিব হ'লে 8% লাভ তো প্ৰফিট আমি 8% দিব পাৰিম নহয় জানো তো SP কিমান দামত বিক্ৰী কৰিব লাগিব 8% লাভ হ'বলৈ হ'লে এই বস্তুটোৰ 8% লাভ হ'বলৈ হ'লে কিমান দামত বিক্ৰী কৰিব লাগিব সেইটোৱে সুধিছে সেইটো আমি ফৰ্মুলাৰ পৰাই কৰিব পাৰিম নহয় জানো তো 1685 অৰ্থাৎ CP ইকুৱেল টু SPটো আমি নাজানোৱেই ইনটু 100 এটা লগাই দিম প্ৰফিট যিহেতু 8% আছে ডেফিনেটলি কিনিলে 8% লাভত আছে তো ডেফিনেটলি 108 আমি ইনটু কৰিব পাৰিম নহয়নে তো এইখিনি আপোনালোকে চিম্প্লিফিকেশ্যনছ কৰাৰ পাছত আপোনালোকে দেখিব SP ইজ ইকুৱেল টু 1819.8 ওলাইছে কাৰেক্ট আনচাৰ তো চিম্প্লিফিকেশ্যনছ কৰি চাব আৰু সেইটোৱে শুদ্ধ উত্তৰ হ'ব এইটো কৰাৰ আৰু এটা মেথডো আছে মই সেইটো মেথডো আপোনালোকক দেখাই দিম ঠিক আছে তো এইটো কুৱেশ্যনছ কৰা আৰু এটা মেথডো আছে আপোনালোকে মানে যেনেধৰণে চাই বহুত মেথড এইবিলাকত উলিয়াব পাৰিব নিজে উলিয়াব পাৰিব তো ইয়াত কৰা আৰু এটা মেথড আমি আপোনালোকে দেখাই দিম তো ইয়াত কি কৈছে 1685 টকাত কিনি 8% লাভত বিক্ৰী কৰিব হ'লে তো ডেফিনেটলি 8%টো 1685ৰে হ'ব যিটো প্লাছ হৈ যাব তো ডেফিনেটলি 1685 1685ৰ 8% কিমান হ'ব আমি সেইটোৱে উলিয়াব লাগিব নহয় জানো তো 520 যা 100 হৈ যাব নহয় জানো 5337 হ'ব হয় নাই 5 3 যা 15 এনেকৈ 5337 হ'ব ঠিক আছে টু 4 যা 210 যা আৰু এইটো চিম্প্লিফিকেশ্যনছ কৰি চালে আপোনালোকে দেখিবলৈ পাব 134.8 ওলাইছে আৰু এই 134.8টোক আমি কি কৰিম 1680 অৰ্থাৎ ইয়াৰ লগত প্লাছ কৰি দিম 134.8 অৰ্থাৎ 1819.8 একেটা আনচাৰ ওলাইছেনে তো ডেফিনেটলি এইটো কাৰেক্ট আনচাৰ তো পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাওঁ ঠিক আছে তো পৰৱৰ্তী কুৱেশ্যনছত আমি আহি পাইছোঁ তো কুৱেশ্যন নম্বৰ 3 নেকি 3 হ'ব ঠিকেই তো আমি ইংৰাজীত লৈ আহিছোঁ যিহেতু অকল অসমীয়া কুৱেশ্যনবিলাক কৰি থাকিলে ভাল নহ'ব মই জানো এক্সপিৰিয়েঞ্চবিলাক বা আমাৰ যিসকলে ভিডিঅ' চাই আছে তেওঁলোকে অসমীয়াত দিলে ভাল পায় তো বহুতে কৈ থাকে যে অসমীয়াত আনিব অসমীয়াত দিলে ভাল পায় অসমীয়াত দিলে ভিউজো বহুত আহে তো ডেফিনেটলি অসমীয়াত পঢ়ালেই নহ'ব ইংৰাজীও আমি জানিব লাগিব ইংৰাজীতে যিহেতু কুৱেশ্যনবিলাক আহিব তো কুৱেশ্যন নম্বৰ 3 আছে এই চেল এন আইটেম টু বি এটা আইটেম বিগ চেল কৰিছে ঠিক আছে
এ এটা আইডিএম বিক চেল কৰিছে ঠিক আছে এতিয়া প্ৰফিট অফ 10% প্ৰফিট কিমান পাইছে প্ৰফিট 10% পাইছে এণ্ড বি চেলছ ইট টু পি বিয়ে কি কৰিছে সেইটোকে আকৌ পিক চেল কৰিছে বিয়ে আকৌ পিক চেল কৰিছে তেতিয়া বিৰ প্ৰফিট হৈছে বিৰ আকৌ তেতিয়া প্ৰফিট হৈছে 25% ঠিক আছে বিৰ প্ৰফিট পি বি আৰু পি এ আমি এনেকৈ লিখি থওঁ মানে কথাবিলাক বুজি পাবলৈ ইফ পি পেইড ৰেছ 550 যদি পিয়ে 550 টকা দিব লগা হয় 550 টকাটো পিৰ কাৰণে চি পি হয় বাট পিৰ কাৰণে চি পি হয় পিয়ে সেইটো কিনিছে কষ্ট প্ৰাইচ বাট বিয়ে সেইটো বিকিছে মানে বিৰ কাৰণে সেইটো এছ পি নহ'বনে বিৰ কাৰণে যিটো দাম এছ পি হ'ব পিৰ কাৰণে সেইটো দাম চি পি হ'ব নহয় জানো এই প্ৰথম কেছটোত বিৰ কাৰণে যিটো দাম চি পি হ'ব এই কাৰণে সেইটো দাম এছ পি নহ'ব জানো মানে কথাটো এনেকুৱা ধৰণৰ মই উদাহৰণৰ সৈতে বুজাই দিবলৈ চেষ্টা কৰিম তো এ এটা বস্তু 100 টকাত কিনিছিলে তো সেই বস্তুটো 200 টকাত বিকি দিলে 200 টকাত বিকি দিলে বিয়ে আকৌ সেই বস্তুটো কি কৰিলে চিক বিকি দিলে 300 টকাত হয়নে তো এৰ কাৰণে চি পি ডেফিনেটলি 100 এৰ কাৰণে চি পিটো 100 হ'ব হয়নে এৰ কাৰণে আকৌ এছ পিটো কিমান হ'ব ডেফিনেটলি 200 যিটো আকৌ বিৰ কাৰণে চি পি বিৰ কাৰণে আকৌ চি পিটো কি হ'ব 200 হ'ব তো এৰ এছ পি বিৰ চি পি একে হ'ব নহয় জানো বিৰ কাৰণে আকৌ এছ পিটো বেলেগ নহ'বনে বিৰ কাৰণে এছ পিটো আকৌ চিৰ চি পিটো নহ'ব জানো 300 হ'ব নহয় জানো যিটো চিৰ চি পি নহয় জানো সেইটোৱে আৰু এতিয়া বুজিব পাৰিছে আপোনালোকে অকণমান প্ৰথমতে অকণমান খেলি মেলি লাগিব বাট মই জানো আপোনালোকে বুজিব পাৰিব তো সেইটো আপোনালোকে মনত ৰাখি থ'ব তো ইয়াত কি হ'ল চাওক ইয়াত ক'লে পিয়ে 550 টকা পে'ড কৰিলে পিয়ে 550 টকা পে'ড কৰিলেতো এইটো পিৰ চি পি হয় কিন্তু বিৰ হ'ব সেইটো এছ পি তো ফাইন দ্য চি পি অফ এ প্ৰথমতে এৰ চি পিটো কিমান হয় সেইটোৱে আমাক ফাইন কৰিবলৈ দিছে নহয় জানো এৰ চি পিটো কিমান হয় সেইটোও উলিয়াবলৈ দিছে তো বিৰ চি পি কিমান হ'ব বিৰ চি পিটো উলিয়াবলৈ যাওঁতে বিৰ এছ পি 550 হয় 550 ইনটু 100 আছে ডাইৰেক্টলি আমি দুটা শূন্য লগাই দিওঁ আকৌ 100 ইনটু কৰাতকৈ নহয় জানো তো প্ৰফিট কিমান হৈছিলে তেতিয়া বি চেলছ টু পি বিয়ে চেলছক পিক চেল কৰোঁতে 25% প্ৰফিট হৈছিলে তো 125 100 প্লাছ 25 কৰিলে 125 হ'ব নহয় জানো তো আমি কি কৰিম ডিৰেক্টলি 25 ডিভাইড কৰি দিওঁ নহয় জানো 25 5 যা 125 ডেফিনেটলি হ'ব নহয় জানো তো এইটো 2200 হ'ব নহয় জানো তো 5 আকৌ আমি ডিভাইড কৰিলোঁ 5 4 গুণ 20 2 থাকিলে 5 4 গুণ 20 440 হ'ব নহয় জানো তো 440 আমাৰ বিৰ চি পি হৈ গ'ল এইটো বিৰ চি পি দেই বিৰ চি পি হৈ গ'ল 440 হয়নে বিৰ চি পিটো আমি গম পাই গ'লোঁ এতিয়া উলিয়াব লাগে আমি এৰ চি পি হয়নে আমি বিৰ চি পিটো গম পাই গ'লোঁ এইটো বিৰ চি পি হয় 440 হয়নে বিয়ে কিনিছিলে যিটো এই বিৰ যিটো 440 চি পি হয় সেইটো এৰ কাৰণে এছ পি হ'ব ফৰ এ আমি ফৰ এ বুলি লিখি লওঁ এৰ কাৰণে এছ পি যিহেতু হ'ব 44G চি পি ইজ ইকুৱেল টু 440 00 লগাই দিওঁ 100 যিহেতু ইনটু আছে তো 100 প্লাছ কিমান হ'ব 10% আছিলে তো 110 ডাইৰেক্টলি আমি লিখি দিওঁ 110 তো 00 কেঞ্চেলছ 11 4 যা 44 00 লাগি যাব তো চি পি জোকেলো 400 ডেফিনেটলি বুজি পালে চাগে আপোনালোকে আৰু যদি বুজি নাপায় কমেণ্ট বক্সত জনাব আৰু দুবাৰ ভিডিঅ'টো চাই দিব ডেফিনেটলি কনচেপ্টটো আপোনালোকে ক্লিয়াৰ হ'ব আৰু যদি ক্লিয়াৰ হৈছে আপোনালোকে আমাক কমেণ্ট বক্সত জনাব ক্ৰিষ্টেল ক্লিয়াৰ ঠিক আছে সেনেধৰণে জনালে ভাল লাগিব যে আমি কৰা কষ্টখিনি আপোনালোকৰ বাবে লাভদায়ক হৈছে নহয় জানো ঠিক আছে পৰৱৰ্তী কুৱেশ্যনটোলৈ যাওঁ তো কুৱেশ্যন নম্বৰ 4ত আমি যাম কুৱেশ্যন নম্বৰ 4টো আমি কৰিবলৈ গৈছোঁ তো আপোনালোকে চাওক ইংৰাজী যিবিলাক টাৰ্ম চ'ল মানে বিকা সেইবোৰ জানেই পাৰ্চেছ মানে কিনা নহয় জানো
তো ইয়াত কি লিখা আছে এ বয় পাৰ্চেছ এ পেন এট 5 তো CP ডেফিনেটলি 5 আমি এইবোৰ CP কিমান SP কিমান সেইবোৰ এটা লিখি নাযাওঁ মই জানো আপোনালোকেও এতিয়া বুজি পাইছে কথাবিলাক নহয় জানো CP কিমান SP কিমান এতিয়া লিখাৰ সময় নাই তো জলদি জলদি আমি কৰিব লাগিব তো SP5 হৈ গ'ল হি চ'ল ইট ইজ ফ্ৰেণ্ড 4 টকাত বিকিলে ইনটু 100 ডাইৰেক্টলি আমি 400 কৰি দিলোঁ হোৱাট ইজ দ্য লছ পাৰ্চেণ্টেজ তাৰ লছ হৈছে বুলি কৈছে তো ডেফিনেটলি লছটো কৰি কি কৰিম মাইনাছ কৰি দিম তো লছ এতিয়ানো কিমান হৈছে সেই বিষয়ে আমি জানিবলৈ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলোঁ 5L হৈ গ'ল আৰু এইফালে 400 তো ইফালে 5টো মাইনাছ হৈ গৈ যাব মাইনাছ 5L ইজুকেলটো 100 হৈ যাব নহয় জানো তো L ইজুকেলটো কিমান হ'ব মাইনাছে মাইনাছে কেঞ্চেল কৰি যাব L ইজুকেলটো 20 হৈ যাব তো লছ পাৰ্চেণ্টেজটো 20% হ'ব তো এইটোৱেই বহুত এটা ইজি কুৱেশ্যন নহয় জানো আৰু কিমান জল্দি জল্দি আমি কুৱেশ্যনটো কৰি পেলাইছোঁ নহয় জানো তো পৰৱৰ্তী কুৱেশ্যনটোলৈ যাম তো কুৱেশ্যন নম্বৰ 5টো আমি আহি পাইছোঁ কুৱেশ্যন নম্বৰ 5টোত কি লিখা আছে তো a bag was sold at 90 with a loss of 25% loss percentage দিয়া আছে sold কৰিছে বিকিছে 90 টকাত at which price it was purchased কিনা দামটো সুধিছে CP সুধিছে ডেফিনেটলি CP সুধি আছে তো CPটো হৈছে 990 তো 9000 হৈ যাব ডেফিনেটলি আৰু লছ হৈছে 25 লছ মানে 100ৰ পৰা 25 গ'লে কিমান হ'ব ডেফিনেটলি 75 হ'ব নহয় জানো তো 5 1 যা 5 4 থাকিলে 5 8 যা 0 0 হয় নাই 5 1 যা 5 15 যা 3 যাব এতিয়া সৰি 5 যাব 5 3 যা 5 3 যা 15 হৈ গ'ল আৰু এইফালে 3 থাকিলে 5 6 যা 360 হৈ গ'ল নহয় জানো 3 1 যা 3 2 যা তো ডেফিনেটলি যিটো কষ্ট প্ৰাইচ 120 হ'ব কাৰেক্ট হৈছেনে সকলোৱে ওলাইছেনে কুৱেশ্যনটো আনচাৰটো আশা কৰোঁ ওলাইছে আৰু একে ধৰণৰ কুৱেশ্যনছ আচলতে বহুকেইটা ডিছকাশ্যন ইতিমধ্যে কৰা হৈ গৈছে তো এতিয়া ভাবিলোঁ অলপ এটা বেলেগ ধৰণৰ কুৱেশ্যনছ লৈ আহোঁ কাৰণ এনেকুৱাটো আহিবই তো প্ৰফিট আৰু লছৰ ওপৰত ভিত্তি কৰি আন ধৰণৰ কুৱেশ্যনছো আহিব পাৰে অন্য ধৰণৰ তো সেইবিলাকো আপোনালোকৰ সৈতে আমি ডিছকাশ্যন কৰিবলৈ আহি আছোঁ তো কুৱেশ্যন নম্বৰ 6লৈ আমি যাওঁ তো কুৱেশ্যন নম্বৰ 6ত দেখিছে অলপ বেলেগ ধৰণৰ কুৱেশ্যন এটা আহিছে আৰু সেইকাৰণে আচলতে এইটো কুৱেশ্যনছ আমি আছামিজত লৈ আহিছোঁ তো বুজিব পালে পৰৱৰ্তী অৱস্থাত এইটো কুৱেশ্যন আমি ইংৰাজীটো লৈ আহিম আৰু এইটো যে CP দেখিছে এইটো যে SP দেখিছে মই শ্বৰ্ট ফৰ্ম লিখিছোঁ কিন্তু ইয়াত কিনা দাম আৰু বেচা দাম বুলি থাকিব আপোনালোকে বুজি পাব লাগিব যে CPৰ কথা কৈছে আৰু SPৰ কথা কৈছে ঠিক আছে পাৰিলে আপোনালোকে যদি নোটছ কৰিছে বহীত যদি লিখিছে কুৱেশ্যনটোৱে সিহঁতি যদি বোলে প্ৰেক্টিছ কৰিবলৈ বা এনেকৈ ধৰণে যদি লিখি ৰাখিছে তেতিয়াহ'লে কিনা দাম আৰু এইটো বেচা দাম লিখিবা ঠিক আছে তো এই কুৱেশ্যনটো কি হ'ল কৈছে 16 যদি 16টা আপেলৰ CP মানে 16টা আপেলৰ কিনা দাম যদি 16টা আপেলৰ কিনা দাম আৰু 14টা আপেলৰ বিক্ৰী দাম সমান হয় লাভৰ শতকৰা হাৰ কিমান হ'ব তো ইয়াত এইটোৱে কৈছে যে 16 CP আপোনালোকে এনেকৈ লিখি ল'ব আৰু 14 SP যদি সমান হয় তেতিয়াহ'লে কি হ'ব তো 2 8 যা 2 7 যা নহ'বনে তো 8 CP আৰু 7 SP সমান হ'ব তাৰমানে CP by SP 7/8 হ'ব ইয়াত কিন্তু আপোনালোকে এটা কথা মন কৰিব ইয়াত CP মানে 7 হ'ব আৰু SP মানে 8 হ'ব ঠিক আছে তো ডেফিনেটলি CP সৰু SP ডাঙৰ ডেফিনেটলি এটা লাভ হৈছে মানে 8 - 7 ইজ ইকুৱেল টু 1 এটা লাভ হৈছে নহয় জানো তো ডেফিনেটলি 1 এটা লাভ হোৱাৰ লগে লগে লাভৰ শতকৰা হাৰটো আমাক সুধিছে তো লাভৰ শতকৰা হাৰ তো প্ৰফিট পাৰ্চেণ্টেজটো আমাক সুধিছে তো প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব সেই বিষয়ে আমি ক'ব লাগিব তো 1 ডিভাইডেড বাই CP 7 হয় তো 7 × 100 এইটোৱে হ'ব প্ৰফিট পাৰ্চেণ্টেজটো যিহেতু পাৰ্চেণ্টেজ বুলি কৈ দিলে 100 এটা আমি ইনটু কৰিবই লাগিব আৰু চিম্প্লিফিকেশ্যন কৰি যিটো ওলায় সেইটোৱে হ'ব আৰু কেতিয়াবা এনেকৈও থাকে তো এইটোৱে হ'ব শুদ্ধ উত্তৰ ঠিক আছে তো কুৱেশ্যন নম্বৰ 7টো প্ৰায় একেই কুৱেশ্যন পূৰ্বৰ কুৱেশ্যনটোৰ সৈতে তো ডেফিনেটলি মই জানো আপোনালোকে পাৰিব আৰু ইয়াত মই লিখি দিছোঁ 16টা বস্তুৰ কিনা দাম আৰু 20টা বস্তুৰ বিক্ৰী দাম সমান হ'লে শতকৰা লাভ বা লোকচানৰ হাৰ কিমান হ'ব এইটোৱে সুধিব বিচাৰিছে ইয়াত তো ডেফিনেটলি আপোনালোকক মই শিকোৱা মতে আপোনালোকে কৰিব পাৰিব 25 CP কিনা দাম আছে CP 25টা বস্তুৰ CP 20টা বস্তুৰ SP মানে 20 SP হ'ব তো 5 5 যা 25 5 4 যা নহয় জানো তো 5 SCP আৰু 4 SP সমান হ'ব ডেফিনেটলি CP by SP কিমান হৈ যাব
4/5 হৈ যাব CP4 আৰু SP5 হ'লে ইয়াত লাভ বা লোকচান কি হৈছে কৈ দিয়া নাই পূৰ্বৰটোত কৈ দিয়া আছিলে যে লাভ হৈছে তো ইয়াত আপোনালোকে গম পালেই তো SP4 হ'লে CP4 হ'লে SP5 হ'লে ডেফিনেটলি লাভ হৈছে কিমান লাভ হৈছে 1 লাভ হৈছে কিমানত লাভ হৈছে 4 CP তলত থাকে সদায় তো 100 ইনটু কৰিব 425 যা 100 হৈ যায় নহয় জানো 25% দা কাৰেক্ট এনচাৰ হ'ব বহুত ইজি ইকুৱেশ্যন আৰু বহুত কম সময়তে আপোনালোকে কৰিব পাৰিব বুলি মই আশা কৰিছোঁ ঠিক আছে তো কুৱেশ্যন নম্বৰ 8 যথেষ্ট এটা ছুটি কুৱেশ্যন বুলিয়ে ক'ব লাগিব শ্বৰ্ট ফৰ্মত আচলতে লিখাহে হৈছে দেই তো এই কুৱেশ্যনটোত চক ৰেচিঅ' দিয়া আছে বহুতে মই জানো ৰেচিঅ' দিয়া আছে কাৰণে বহুতে কনফিউজ মাৰিব বহুতে ভয় খাব কৰিব নোৱাৰিব নহয় জানো তো CPSP তাৰ পাৰ্চেণ্টেজ দিয়া আছে মানে CPSP পাৰ্চেণ্টেজ এনেকৈ লিখি লওক তো ওলাই গ'ল নহয় জানো পূৰ্বৰ কুৱেশ্যনটো এতিয়া সম্পূৰ্ণ একেই নিচিনা লগা নাই জানো এতিয়া তো CP যদি 5 হয় SP যদি 6 হয় ডেফিনেটলি লাভ হৈছে কিমান লাভ হৈছে 1 লাভ হৈছে কিমানত লাভ হৈছে 5ত লাভ হৈছে মানে 5 টকা কিনা দাম সদায় কিনা দামতে লাভ হয় সদায় কিনা দামতে লোকচান হয় সেইটো আপোনালোকে মনত ৰাখি থ'ব তো ডেফিনেটলি 100 যিহেতু শতকৰা সুধিছে 520 যা নহয় জানো ডেফিনেটলি কাৰেক্ট এনচাৰটো 20% হ'ব প্ৰফিট পাৰ্চেণ্টেজ তো মনত ৰাখি থ'ব বহুত এটা ইজি কুৱেশ্যন আৰু বহুত কম সময়তে আমি কৰি দিব পাৰিছোঁ হয়নে তো কুৱেশ্যন নম্বৰ 9ত অকণমান লেংগুৱেজটো থকা কুৱেশ্যন দিছে তো ইয়াত কি কৈছে এজন দোকানীয়ে 5 কেজি চেনি তো এই পৰিমাণটো দেখি আপোনালোকে ভয় নকৰা নাখাব পৰিমাণটো ইয়াত কোনো দৰকাৰেই নাই জাষ্ট আপোনালোকৰ অলপমান দি দিছে আৰু টাফ নিচিনা কৰিবলৈ তো 5 কেজি চেনি 250 টকাত বিক্ৰী কৰিলে 50 টকা লোকচান হয়নে 5 কেজিত 250 টকাত বিক্ৰী কৰিলে তো ডেফিনেটলি ইয়াত SP দিয়াই আছে তো তেতিয়া 50 টকা লোকচান হয় ইয়াত কিন্তু পাৰ্চেণ্টেজ দিয়া নাই লোকচান হয় বুলি কৈ দিছে বাট পাৰ্চেণ্টেজটো দিয়া নাই তো ডেফিনেটলি পাৰ্চেণ্টেজটো নিদিলেও আমি গম পাই গৈছোঁ CP উলিয়াবলৈ দিছে তো CP কিমান হ'ব 250 + 50 50 টকা লোকচান হৈছে তো সেই 50 টকা লোকচানটো 250 লগত যদি প্লাছ কৰি দিওঁ 300 CP হৈ যাব 250 + 50 = 300 নহয় জানো তো ইয়াত কৈছে লোকচানৰ পাৰ্চেণ্টেজটো উলিয়াইছে লোকচানৰ পাৰ্চেণ্টেজটো উলিয়াবলৈ 50 লোকচান হৈছে কিমানত 50 লোকচান হৈছে 300 টকাত কিনা হৈছিলে তো 100 ইনটু কৰি দিলোঁ দুটা শূন্য কেঞ্চেল গুচি গ'ল 55 কিমান হ'ব 60.666666 গৈ থাকিব নহয় জানো এইটোৱেই পাৰ্চেণ্টেজ হ'ব লছ পাৰ্চেণ্টেজ তো এইটোৱেই বহুত ইজি আছিলে কুৱেশ্যনটো নহয় জানো তো ক্ষমা কৰিব কুৱেশ্যন নম্বৰ 10টো লিখাত অলপমান কটাকটি ডিষ্টাৰ্ব হ'ল তো 301 নহয় তো 330 হয় তো ঠিক আছে এটা পৰীক্ষাত 25% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে 25% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে যদি অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30 হয় তেতিয়া মুঠ ছাত্ৰ ছাত্ৰী কিমান তো ডেফিনেটলি আমি লেট কৰি ল'ম লেট ধৰি ল'লোঁ টোটেল ষ্টুডেণ্ট যিটো টোটেলেই সুধিছে হয়নে ষ্টুডেণ্ট কিমান X ধৰি ল'লোঁ হয়নে তো 25% উত্তীৰ্ণ হৈছে আমাক কিন্তু অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো দিছে তো ডেফিনেটলি 25% উত্তীৰ্ণ হোৱাৰ লগে লগে 100 - 25 পাৰ্চেণ্টেজ 100ত থাকে তো 100ৰ পৰা 25 গ'লে 75% টোটেলৰ 75% এক্সৰ ৰ মানে ইনটু এক্সৰ 75% সমান 30 একৰ্ডিং টু কুৱেশ্যনছ হয়নে কিনাৰত লিখি থ'ম আমি একৰ্ডিং টু কুৱেশ্যনছ হয়নে তো কি কৰিম এক্স কৰি দিম তো 75 মানে 100 ডিভাইড কৰি দিম তো ইজুকেল টু 30 তো ইয়াৰ এইটো চিম্প্লিফাই কৰি গ'লে আপোনালোকে পাবগৈ X ইজুকেল টু কিমান আৰু X ইজুকেল টু যিমান হয় ডেট ইজ দ্য কাৰেক্ট আনচাৰ ইয়াত কি হ'ব 515 যা 520 5 3 যা 5 4 যা 3/4 হয়নে 36/4 ইজুকেল টু 30 হয়নে 36 ইজুকেল টু 120 4 3 যা 112 নহয় জানো তো X ইজুকেল টু 40 টোটেল ষ্টুডেণ্ট 40 নহ'বনে তো আশা কৰোঁ সকলোৰে উত্তৰটো ওলাইছে টোটেল ষ্টুডেণ্ট কিমান হ'ব 40 হ'ব তো এতিয়া যদি আপোনালোকক সুধি দিয়ে ইয়াত সোধা নাই কিন্তু সুধি দিব পাৰে যে তো মই এইটো কৈ যাওঁ তো ক'ব পাৰে যে ছাত্ৰৰ সংখ্যা কিমান
চৰি ছাত্ৰৰ সংখ্যা ইয়াত সুধিব নোৱাৰে, ইয়াত সুধিব পাৰে উত্তীৰ্ণৰ সংখ্যা কিমান। ডেফিনেটলি 25% উত্তীৰ্ণ হৈছে, তো 25%, হয়নে? তো 0 কেঞ্চেলছ, 2 2 যা 4, 2 5 যা 5 5 যা 25, তো 10জন উত্তীৰ্ণ হৈছে। সেইটোৱে। আৰু কিমানজন আচলতে ফেইল কৰিছে? ডেফিনেটলি 40 - 10 30, নহয় জানো? সেইটোৱেই। তো আশা কৰোঁ আপোনালোকে কুৱেশ্যনছটো বুজি পাইছে, হয়নে? তো গাইছ, আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু কুৱেশ্যনছ আছিলে। তো যিহেতু ভিডিঅ'টো ইতিমধ্যে 20 মিনিটৰ আপ হৈ গ'ল, তো মাৰাথান কৰিব বিচৰা নাই, মানে 1 ঘণ্টা বা এনেকুৱা ধৰণৰ কৰিব বিচৰা নাই, যিহেতু আপোনালোকৰো সময়ৰ কথা আছে। তো মই ভাবিছোঁ আজি প্ৰফিট আৰু লছৰ আমি বহুকেইটা কনচেপ্ট আপোনালোকৰ মাজলৈ আমি আগবঢ়াবলৈ সক্ষম হৈছোঁ, আৰু আপোনালোকে বুজি পাইছে। যদি বুজি পাইছে আমাক কমেণ্ট কৰিব, ঠিক আছে? কমেণ্ট কৰি জনাব যে কেনেকুৱা ধৰণৰ পালে, বা কেনেকুৱা ধৰণৰ কণ্টেণ্টৰ পৰৱৰ্তী সময়ত কুৱেশ্যনবিলাক বিচাৰে, আৰু লগতে জনাব। আৰু বাকী থাকিলে, যদি ভিডিঅ'টো ভাল পালে নিশ্চয় ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো প্ৰেছ কৰিবলৈ নাপাহৰিব, ঠিক আছে? আৰু কি কৰিব, বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰফিট এণ্ড লছৰ যিহেতু এইটো পাৰ্ট 1 ভিডিঅ', তো এটা ভিডিঅ'তে সম্পূৰ্ণ প্ৰফিট এণ্ড লছৰ আমি কুৱেশ্যনবিলাক ডিছকাশ্যন কৰিব নোৱাৰিম, আৰু কুৱেশ্যন ডিছকাশ্যন নহয়, আমি কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। তো ক্ৰিষ্টেল ক্লিয়াৰ আপোনালোকে হৈছে নে কমেণ্ট বক্সত জনাব। তো কিবা যদি ডাউট আছে সেয়াও জনাব। ইয়াৰ লগতে আমাৰ টেলিগ্ৰামত জ্ঞান তীৰ্থ বুলি ছাৰ্চ কৰিলে আমাৰ এটা গ্ৰুপো পাব, হয়নে? তো সেই গ্ৰুপটোতো আপোনালোকে কি কৰিব, জইন হৈ ল'ব। তো তাতো আপোনালোকে আমাক সৈতে কানেক্ট হ'ব পাৰিব, নহয় জানো? জ্ঞান তীৰ্থ ৱে টু ছাকচেছ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব। থেংক ইউ ছ' মাছ। আজিলৈ বাই।